সৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী আপুনি আকৌ কলৈ যায়? ঘৰ এটা পাইছোঁ ৰ'বা, চাই আহোঁ। যদি মোৰ পচন্দ হয় তোমাকো একেবাৰে লৈ গৈ বুকিং কৰি থৈ আহিম। ব্ৰেকফাষ্টটো কৰি যাওক। নালাগে দিয়া, পলম নকৰোঁ। যিমান সোনকালে পাৰোঁ কামটো শেষ কৰিব লাগে। আহিব আহিব মোৰ পিনে এনেকে চাই আছে যে দাদাই মুখে মনা কৰিছে আনৰ ঘৰৰ পৰা হাঁহ কুকুৰা ধৰি আনিবলৈ। নাই 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 মোৰ দ্বাৰা এইবিলাক নহ'ব দেই। আপুনি চিন্তাই নকৰিব কিন্তু কৈ থলো। আৰু তাৰ পিছত তই প্ৰৱেশ কৰিবি। হৈ যাব, চিন্তা নকৰিব বাইদেউ। চিন্তা কৰিবলগীয়া কাম কৰ কাৰণেহে চিন্তা কৰিছোঁ। যোৱাবাৰ উভতি যাওঁতে দৰ্জাখনো খুলি থৈ গৈছিলি। মোক এটা ফোন কৰিও জনোৱা নাই। মই তোৰ ওপৰত নজৰ দি আছিলোঁ বুলিহে। এতিয়া বয়স হৈছে, কথাবিলাক পাহৰোঁ। তই যদি কথা পাহৰ তেতিয়াহ'লে মই তোক পইচা দিওঁতে দুখনমান নোট দিবলৈ পাহৰিম। আকৌ মানুহজনে ফোন কৰিছে যে, কি কৰোঁ? হেল্ল', মই জানো প্ৰণয় আৰু আপুনি ঘৰ চেঞ্জ কৰাৰ ডিচিশ্যন লৈছে। নহয় জানো, নাযাব। আপুনি প্ৰণয়ৰ লগত নাযাব। আপুনি তাৰ লগত যোৱা মানে আপোনাৰ অৱস্থাও বৰ্ণালীৰ দৰেই হ'ব। আপুনি কি ক'ব খুজিছে? এইবাৰ আপুনি প্ৰণয়ৰ চক্ৰবেহুৰ মাজত সোমাবলগীয়া হৈছে। আচৰিত হৈছে ন? এয়াই প্ৰণয় প্ৰকৃত স্বৰূপ। ঠগি আছে সি আপোনাক। মই বিশ্বাস নকৰোঁ আপোনাৰ কথা। প্ৰণয়ৰ ৰুমৰ কোনোবা গোপন ঠাইত এতিয়াও প্ৰকৃত সত্য লুকাই আছে।
আপুনি ইচ্ছা কৰিলে বিচাৰি চাব পাৰে হেল্ল' কি কৰোঁ সেইদিনা মানুহজনে কোৱা প্ৰতিটো কথাই সত্য আছিল আজিও যদি সঁচা হয় নাই নাই মই এখেতক সন্দেহ কৰিব নোৱাৰোঁ এখেত তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে সুকন্যা এইটো নুচুবা একচুৱেলি ইয়াত মোৰ অফিচৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ কিছুমান আছে হেৰালে বেয়া কথা হ'ব তেখেতে মোক সেই লকাৰটো কেতিয়াও চুব নিদিয়ে চাবিপাটো লগতে ৰাখে আজিলৈকে এই প্ৰশ্নটো কেতিয়াও মোৰ মনলৈ অহা নাছিল অফিচৰ কিবা বস্তু থাকিলেতো এনেকৈ লুকুৱাই নাৰাখে নিশ্চয় তাতেই কিবা থাকিব লাগিব ইমান দিনৰ মূৰত মই ঘৰখনলৈ আহিছোঁ কমচে কম ইয়াত মই বিচৰা মতে থাকিব দিয়া মোক এইবাৰ চাবিয়ে হ'ব নেকি চাই লওঁ
নাচনী কান্দিছ কিয় কি হৈছে তোৰ কাইলৈ তোমালোকক এৰি গুচি যাম যে অ' দেউতা সদায় ছোৱালীয়ে বোৱাৰী হৈ কিয় ঘৰ এৰি গুচি যাব লাগে ল'ৰাওতো পাৰে নিজৰ ঘৰ এৰি ছোৱালী ঘৰত আহিব বিয়াৰ এবছৰেই হৈ গ'ল তাৰমানে তই তোৰ শহুৰৰ ঘৰখন এতিয়াও আপোন কৰি ল'ব পৰা নাই তেনেকুৱা কথা নহয় সেইখন ঘৰো মই ভাল পাওঁ কিন্তু তোমালোকৰ পৰা আঁতৰি থাকিব নোৱাৰো সেই কথাটোতে ইমানকৈ কান্দিব লাগে নেকি একেখন চহৰতে থাকোঁ যেতিয়া তোৰ মনত পৰিব ঘৰলৈ গুচি আহিলে হ'ল কান্দুৰি কৰবা দেউতা ইমান সৰু সৰু কথাত নাকানে নহয় মানুহে আহা এদিনটো মোক শান্তিমতে থাকিবলৈ দিয়া ইমান দিনৰ মূৰত মই ঘৰখনলৈ আহিছোঁ কমচে কম ইয়াত মই বিচৰা মতে থাকিব দিয়া মোক আৰে অঁ মই গৈ আছোঁ ৰ'বা কি যে হ'ব নহয় তোমাৰ এদিন মই নহ'লে থাকিব নোৱাৰানে দিয়া দিয়া আমি ভাবি আছিলোঁ আমাৰ ছোৱালীয়ে প্ৰণয়ৰ লগত বহুত সুখী কিন্তু লাহে লাহে অনুভৱ হ'বলৈ ধৰিছে বৰ্ণালী সুখী নাছিল মাথোঁতাই আমাক দেখুৱাই সুখী হোৱাৰ অভিনয়হে কৰি গৈছিল আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যদিহে আপুনি বেয়া নাপায় তুমি যি ইচ্ছা সুধিব পাৰা মই কিয় বেয়া পাম মানে বৰ্ণালীৰ আগতো আপোনাৰ জীৱনত আন কোনোবা ছোৱালী আছিল নেকি তুমি ৰন্ধা বঢ়া ক'ৰ পৰা শিকিছিলা সৰু হৈ থাকোঁতে খুৰীক দেখি শিকিছোঁ আৰু ডাঙৰ হওঁতে যাৰ ঘৰলৈ যাওঁ তেওঁলোকৰ ঘৰত দেখি দেখি শিকিছোঁ কিয় সুধিলে তুমি অহাৰে পৰা পেটলৈ দুকৰা ভাত বেছিকৈ যোৱা কৰিছে সেইবাবে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যদিহে আপুনি বেয়া নাপায় তুমি যি ইচ্ছা সুধিব পাৰা মই কিয় বেয়া পাম মানে বৰ্ণালীৰ আগতো আপোনাৰ জীৱনত আন কোনোবা ছোৱালী আছিল নেকি আছিল ভাল পাইছিলোঁ মই তাইক তুমি মোৰ পত্নী তোমাৰ জনাৰ অধিকাৰ আছে মোৰ জীৱনৰ বিষয়ে
কলেজৰ দিনৰে প্ৰেম আছিল মোৰ কিন্তু 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 কি হঠাৎ আঁতৰি গ'ল মোৰ পৰা তাই চিৰদিনৰ বাবে মই তাইক হেৰাই পেলালোঁ এতিয়া ক'ত আছে তাই স্মৃতিবোৰৰ মাজত তাই আৰু এতিয়া এইখন পৃথিৱীত নাই সেই বৃহৎ গছবোৰৰ বীজটো আকাৰত তেনেই নগণ্য কিন্তু সি নিজৰ ধৰ্মত থাকি প্ৰসাৰ বিস্তাৰ কৰে ঠিক সেইদৰে প্ৰত্যেকটো শিশুৱে জন্মতে একেই থাকে সি কেৱল নিজৰ কৰ্মৰ দ্বাৰাহে মহান হয় চক্ৰবেহু চুকে কোনে যি খানি ধৰা আদৰু সৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ শিৰণি ৰাতিৰ কোলাহলে মাথো